নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল এয়া মোৰ সন্মুখত দেখিছে এইটো এটা সৰু টাব 12 ইঞ্চি আৰু 18 ইঞ্চি 12 ইনটু 18 গতিকে এই টাবটোত মই দুজোপা জলকীয়া লগাইছোঁ এইজোপা হ'ল আমাৰ স্থানীয় সূৰুযমুখী বুলি কয় কিছুমানে ওপৰমুৱাকে লগাই কাৰণে সূৰুযমুখী বুলি কয় জলকীয়া এইটো 12 মাহে লাগি থাকে ই বাৰিষাও বেছিকৈ লাগে ঠাণ্ডাটো লাগে সেইকাৰণে এনেকুৱা জলকীয়া কৰিলে লাভ আছে কিছুমান জলকীয়া ঠাণ্ডা দিনত নালাগে ভবৰা পৰি যায় আৰু এইডালো এটা উন্নত জাতৰ জলকীয়া এইডাল মই দুডাল একেলগে ৰুই দিছোঁ ৰিজাল্টটো চোৱাৰ কাৰণে দুইডালে হৈছিল ইয়াৰ কিছু ছিঙিছোঁ আৰু কিছু আছে দীঘল দীঘল এইবিলাক লাগি আছে এইবিলাক মানে এনেকুৱা মানে পেকেট এটাত পলিথিন পেকেট এটাত বা বেগ এটাত দুটা পুলি অনায়াসে দিব পাৰি কি তাৰ বাবে লাগিব ইয়াৰ উপযুক্ত মাটি বনাই ল'ব লাগিব ইয়াৰ চাওক আমাৰ মাদাৰ মাটি বুলি কৈছোঁ আমি প্ৰতিটো ভিডিঅ'তে আমাৰ কৈ আছোঁ মাদাৰ মাটি বনাই থৈ দিওঁ আমি সেই মাদাৰ মাটিৰ পৰা এইটো পুৰাই লৈছোঁ মাদাৰ মাটিৰ গোটেইবিলাক জৈৱ সাৰ দিয়া থাকে আমাৰ আচ্ছা সেইটো ৰোৱা হৈ গ'ল ৰোৱাৰ এয়া দুমাহ পিছত এয়া আমাৰ এনেকৈ ধুনীয়াকৈ লাগিছে একদম মানে পুৰা ডাল ভৰি লাগিছে আৰু চাওক দেখিছে সুন্দৰকৈ লাগিছে এইবিলাক আৰু জ্বলা অত্যন্ত জ্বলা এইবিলাক জলকীয়া এটা বহুতে খাব নোৱাৰে সুন্দৰ জাতৰ জলকীয়া এইবিলাক বঢ়িয়া ডাল ভৰি লাগিছে সুন্দৰকৈ লাগিছে গতিকে এনেকুৱা জলকীয়া যদি এনেকুৱা পলিবেগত বা বস্তাত 2-4 জোপা কৰি লয় 4-5 জোপা কৰিলে গোটেই বছৰটো ইয়াৰ পৰা ছিঙি নিয়ক আৰু মচমচীয়াকৈ ভাত বাঢ়ি লৈও ছিঙি লৈ গৈ কামুৰি কামুৰি খাব পাৰি আৰু জলকীয়া কেঁচা জলকীয়াটো জানোৱে আমি চি ভিটামিন সমৃদ্ধ এণ্টিবডি থাকে চি ভিটামিন সমৃদ্ধ আৰু বহুত গুণৰ ইয়াৰ সমাহাৰ গতিকে ঘৰতে জৈৱিকভাৱে ঔষধ পাতি নিদিয়াকৈ যদি আমি এনেকুৱা কেঁচা জলকীয়া তৈয়াৰ কৰি লওঁ নিজে সাজু কৰি লওঁ তেতিয়াহ'লে কেনেকুৱা মজা এটা লাগিব আৰু ল'ৰা ছোৱালী দেখি কেনে মজা এটা হ'ব কি সুন্দৰকৈ ডাল ভৰি লাগি থাকিলে ঘৰৰ বাৰাণ্ডাতে হওক ছাদতে হওক বা চোতালতে হওক এনেকৈ পলিবেগত আমি কৰিব পাৰোঁ জলকীয়া পলিবেগত কৰাৰ আৰু এটা লাভ আছে এই যে বাৰিষা বৰষুণ হ'ব অত্যধিক বৰষুণ যদি 3-4 দিন বা 4-5 দিন একেলগে দি থাকে তেতিয়া আমি দাঙি পেলাই ইয়াক আঁতৰাই থ'ব পাৰোঁ বৰষুণৰ পৰা বৰষুণ নপৰা ঠাইত থ'ব পাৰোঁ কাৰণ ই পানী ইয়াক লাগেও আৰু বেছি পানী হ'লে জেকনি লাগি মৰি যায় মাটিত ৰুলে সেইটো এটা সুবিধা পলিবেগত বা বস্তাত ৰুলে সেইটো সুবিধা খুব একেৰাহে বৰষুণ দি থাকিলে আমি বৰষুণৰ পৰা ইয়াক নিলগাই থ'ব পাৰোঁ গতিকে সেইটো 1 নম্বৰ লাভ আৰু 2 নম্বৰ নাৰ্ছিংটো ক'লোৱেই মই পলিবেগত বা বেগত কৰিলে বস্তাত কৰিলে নাৰ্ছিংটো খুব সহজ হয় আৰু তৃতীয় এটা লাভ এই মাটিখিনি আমি আকৌ পিছত ব্যৱহাৰ কৰিব পাৰিম ইয়াত অৱশিষ্ট যি সাৰ থাকে তাৰ লগত আৰু মিহলি কৰি দিলে পুনৰ আমি ইয়াক ব্যৱহাৰ কৰিম ৰিচাইক্লিং বুলি যিটো কয় টাবত বা বেগত কৰিলে সেইটো মানে সুবিধাটো আছে আৰু গতিকে চাওক এতিয়া আমি মাদাৰ মাটি বনাই লৈ আমি সাৰ চাৰ আগতে মিলাই ৰুওঁতে যিটো যোগাৰ কৰি ৰুইছোঁ তাৰপিছত আমি পষেকে সপ্তাহ বা পষেকত 7 দিন বা 15 দিনৰ পিছত সৰিয়হৰ আমি খলি হৈ মিহলাই পেলাই পানী ইয়াতে দিওঁ এতিয়া মই দিছোঁৱে আজি 4-5 দিন হ'ল দিয়া গতিকে আজি মই একো নিদিওঁ মই জাষ্ট ক'বহে কৈছোঁ তেনেকৈ যদি আমি পৰিপাটিকৈ বস্তু এটা কৰোঁ ইয়াৰ ফলাফল দেখিছেই গতিকে এনেকুৱা ফলাফল পাবলৈ ঘৰতে জৈৱিকভাৱে উৎপাদিত কেঁচা জলকীয়া পাবলৈ হ'লে গোটেই বছৰটো আৰু জলকীয়াটো জানেই সকলোৰে পাকঘৰতে অপৰিহাৰ্য বস্তু আৰু মছলা জাতীয় মানে পাচলি গতিকে জলকীয়া অবিহনে আমি ভাত খোৱাৰ কথা চিন্তাই কৰিব নোৱাৰোঁ বহুতৰ কাৰণে সেইকাৰণে এইটো যে নিজে যদি প্ৰস্তুত কৰি লওঁ এনেকৈ ইয়াৰ সুফলটো মই আৰু কোৱাৰ দৰকাৰ নাই সকলোৱে বুজি পায়েই গতিকে ফুল ৰোৱাৰ নিচিনাকৈ এইটো যদি বাৰাণ্ডাতে ৰুই থওঁ বা চোতালৰ আগতে ৰুই থওঁ কি দেখিবলৈও সুন্দৰ পকিলেতো আৰু একদম ৰং ধুনীয়া হ'ব এইটো জকমকাই থাকিব গতিকে দৃষ্টিনন্দন হয় দেখাত সুন্দৰ হয় ইয়াৰ ফল পালোঁ আকৌ ইয়াৰ কৰাটো সহজ ইয়াত দেখিলেনে এই গুৰিটো চাফ কৰি ৰাখিব লাগিব গুৰিটো একো যাতে অপতৃণ নহয় আৰু গুৰিটো পাতবিলাক এনেকৈ ছিঙি দিব লাগে যাতে ৰ'দ পৰে আৰু পোক পৰাই যাতে বাঁহ ল'ব নোৱাৰে সেইকাৰণে গুৰি পাতবিলাক সদায় ছিঙি পৰিষ্কাৰ কৰি ৰাখিব লাগে প্ৰায় 2-3 ইঞ্চিমানলৈকে গুৰি পাত ছিঙি দিব লাগে গতিকে ইয়াত ৰ'দ পৰিব আৰু ই মানে পোক পৰাৰ উপদ্ৰৱৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব গতিকে এনেদৰে যে আমি কৰোঁ আমাৰ যদি জলকীয়া উৎপাদন কৰোঁ তেতিয়াহ'লে আমি বজাৰৰ পেষ্টিচাইড আৰু ইনচেক্টিচাইড দিয়া জলকীয়াৰ পৰা খোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰোঁ গতিকে বন্ধু বান্ধৱীসকল মই যদি ফলাফল দেখুৱালোঁ এতিয়া একেবাৰে সহজ পলিবেগ বা চিমেণ্টৰ বস্তাই হওক মানে সংগ্ৰহ কৰি লৈ মাটিখিনি কেৱল উপযুক্ত ধৰণে বনাই লৈ এনেকৈ তৈয়াৰ কৰক আৰু বেলেগ একো নালাগে অলপ খলিহৈ আনক যোগাৰ কৰি খলিহৈ পানী সপ্তাহৰ মূৰত বা 15 দিনৰ মূৰত 1 লিটাৰমান ইয়াত গুৰিত দিব আৰু একোৱে কৰিব নালাগে এই জলকীয়া আপুনি লাগিব কিন্তু এটা কথা আছে ইয়াৰ জলকীয়া এটা বেমাৰ এটা আছে এই পাত মানে কেঁকুৰা পৰি যায় এই পাত কেঁকুৰাৰ ব্যৱস্থাটোও আছে মই আগৰ ভিডিঅ'বিলাক দেখিছোঁ মই নিম তেল এটা কিনি আনি থ'ব লাগে বটল এটা আৰু নিম তেল 5 ml 1 লিটাৰ পানীৰ লগত মিহলি কৰি
সপ্তাহ দিন বা 3 দিনৰ মূৰে মূৰে বা 15 দিনৰ মূৰে মূৰে দিলেও হয় শেষত পিছৰ ফালে প্ৰথমতে সপ্তাহৰ মূৰে মূৰে দিব লাগে ছটিয়াই স্প্ৰে কৰিব লাগে আৰু একোৱেই কৰিব নালাগে গোটেই আপোনাৰ লমালমে লাগি থাকিব এতিয়া মই এইবিলাক চব দিছোঁৱেই এতিয়া মাত্ৰ মই নিমৰ নিম তেল দিয়া আছে মোৰ মই স্প্ৰে কৰি দিম বাকী একোৱেই দিয়াৰ দৰকাৰ নাই আজি মই স্প্ৰে কৰি দিলোঁ আৰু জৈৱিক নিম তেলটো এইটো কেমিকেল নহয় স্প্ৰে কৰি দিলোঁ গোটেই গা চা পৰাকৈ গোটেই গুৰিলৈকে মই স্প্ৰে কৰি দিলোঁ ইয়াত পোক পৰাৰ ওপৰতো ৰক্ষা হ'ব আৰু ইয়াক সেই পাতকেঁকুৰা পৰা বেমাৰটো প্ৰতিৰোধ হ'ব গতিকে এয়াই আমি আমাৰ ফলাফল দেখুৱালোঁ পদ্ধতি দেখুৱালোঁ গতিকে আপোনালোকে কেনে দেখিলে যদি উপযোগী বুলি ভাবে আমাক মন্তব্যৰে উপকৃত কৰিব বুলি আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ